হত্যাৰ চেষ্টা, অতিকৈ দুখ লগাৰ কথা, হত্যাৰ চেষ্টা। হয়, জ্ঞানশ্ৰী বৰা বাইদেউ খং উঠিছে। কিয় খং উঠিছে? আপোনালোকে গোটেই ভিডিঅ'টো চালে, গোটেই সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে গম পাব জ্ঞানশ্ৰী বৰা বাইদেউৰ খং উঠা মূলতে কাৰণ কি হ'ব পাৰে। হয়তো আপোনালোকে নিউজ যদি চাইছে তেতিয়া গোটেই কথাখিনি গম পাইছে অলৰেডি। যদি আপোনালোকে নিউজ যদি চোৱা নাই কিন্তু তেতিয়া আপোনালোকে কথাখিনি গম পোৱা নাই। কিন্তু মই আপোনালোকক গোটেই কথাখিনি ক'বৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। জ্ঞানশ্ৰী বৰা বাইদেউৰ লগত কি হৈছিল? মই নিজে সেফ এণ্ড সিকিউৰ ফিল কৰা নাই বাইদেউ। আচলতে এই কথাটো বহুত দুখেৰে আপোনালোকক জনাব বিচাৰিছোঁ। তাৰ আগতে আপোনালোকক কৈ দিব বিচাৰিছোঁ, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। পাৰিলে আপোনালোকে শ্বেয়াৰ কৰি দিব। তো আপোনালোকক এটা কথা এতিয়া ক'ব বিচাৰিছোঁ দেই, চৰকাৰ সলনি হ'বনে বাৰু? আপোনালোকে কওকচোন। মই কিন্তু ভোট দিলোঁগৈ দেই, চাই লওক ভোট দিলোঁ। চৰকাৰ সলনি হ'বনে বাৰু? কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ দেই, আজি ভোটদান কাৰ্যসূচী আছিল। আজি যোৱা ৰাতি যোনটো পৰিৱেশৰ সৃষ্টি হৈছিল, সেই পৰিৱেশৰ যোনটো সৃষ্টি, সেই সৃষ্টিটোৰ কথা আচলতে এটা বহুত ভয় লগাৰ এটা পৰিৱেশৰ সৃষ্টি। এটা বহুত ভয় লগা পৰিৱেশৰ সৃষ্টি। চৰকাৰ গঠন নকৰোঁতেই দাদাগিৰি, এইটো বহুত এটা ভয় লগা এটা সময় পাৰ হৈ গ'ল আজি যোৱা ৰাতি। চৰকাৰ কিন্তু গঠন হোৱাই নাই। আজি ভোটদান কাৰ্যসূচী সম্পূৰ্ণ হৈছেহে, চৰকাৰ গঠন হোৱাই নাই। কিন্তু গুণ্ডাৰাজ, গুণ্ডা মাৰপিট, আপোনালোকে ভাবি চাওকচোন, কেনেবাকৈ যদি চৰকাৰ গঠন হয় তেতিয়া কেনে ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'ব চিন্তা কৰকচোন। এটা নহয়, দুটা নহয়, বহুত কেইটা খবৰ শুনা পালোঁ নিউজত। আৰু সেই খবৰকেইটা শুনা পায় আৰু সেই দৃশ্যবিলাক দেখা পায় বুকু কঁপি উঠিছে। যিহেতুকে ময়ো ছ'চিয়েল মিডিয়াত কাম কৰা মানুহ, ময়ো ছ'চিয়েল মিডিয়াত নিজৰ অপিনিয়নবিলাক দাঙি ধৰোঁ। কি ঠিক, কোনোবাই মোৰ কথাবিলাকত ভাল নাপাব পাৰে, কোনোবাই মোৰ কথাবিলাকত বেয়া পাবও পাৰে। যদি ময়ো যদি এনেদৰে মুক্ত মনেৰে যদি বিচৰণ কৰি থাকোঁ মুক্ত মনেৰে বিচৰণ কৰি থাকোঁতে মোকো যদি কোনোবাই এটেক কৰে তেতিয়া কোনে ৰিস্ক ল'ব? সেইটো কাৰণে বহুত ভয় লাগিছে। আচলতে গণতান্ত্ৰিক দেশত যিহেতুকে স্বাধীনভাৱে আমি মুক্ত মনেৰে ঘূৰিব পাৰোঁ। গণতান্ত্ৰিক দেশত যিহেতুকে আছোঁ ৰাজতন্ত্ৰত থকা নাই, গণতান্ত্ৰিক দেশত আছোঁ, গণতন্ত্ৰত আছোঁ। তো সেইকাৰণে মই ক'ব বিচাৰিছোঁ, আমি কিছুমান কথা আমি ক'ব পাৰোঁ, মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ, প্ৰশ্ন কৰিব পাৰোঁ। আৰু সেই কথাটোক যদি কোনোবাই বেয়া পায়, আক্ৰমণ কৰে, এই বস্তুটো কিন্তু বহুত এটা দুখ লগা কথা, বহুত বেয়া লগা কথা। সেইটো কাৰণে ক'ব বিচাৰিছোঁ, চৰকাৰ গঠন নহওঁতে, ভোটদান কাৰ্যসূচী আৰম্ভ নহওঁতে আজি যোৱা ৰাতি যোনটো পৰিৱেশৰ সৃষ্টি হৈ গ'ল, সেই কথাটো শুনি, সেই পৰিৱেশবিলাক দেখি বুকু কঁপি উঠিছে, ভয় লাগিছে। কেনেবাকৈ যদি চৰকাৰ গঠন হৈ যায়, সিহঁতৰ হাতত পাৱাৰ আহিব, ক্ষমতা আহিব, তেতিয়া কি কৰিব বাৰু? আপোনালোকে নিজেই এবাৰ ভাবকচোন, এবাৰ কওকচোন। আপোনালোকে ভাবক, শুনি দেখি বুকু কঁপি উঠিছে, ভয় লাগিছে। আচলতে এই বস্তুবিলাক হ'ব নালাগে। আমিতো চৰকাৰক নুদুখোঁ, আমিতো দলক নুদুখোঁ, আমি প্ৰাৰ্থীক দুখোঁ। প্ৰাৰ্থীকেইজন যদি ভাল হয়, যোন চৰকাৰে নাহক, যোন দলে নাহক, মতলব নাই, প্ৰাৰ্থী মেইন হয়। আমি প্ৰাৰ্থী বিচাৰোঁ, দল বুলি কথা নাথাকে। কিন্তু মানুহকেইজন, যোনকেইজন প্ৰাৰ্থী, যোনকেইজন জনপ্ৰতিনিধি, সেইকেইজন ভাল হ'ব লাগে। সেইকেইজনে ৰাইজৰ কথা বুজ ল'ব লাগে, ৰাইজৰ কথা সমস্যাবিলাক সমাধান কৰিব লাগে, তেনেকুৱা হ'ব লাগে। এতিয়া কিন্তু ভোট নিদিয়া আগতে যেনেদৰে সাধাৰণ মানুহ এঘৰত গৈও কথা বতৰা পাতিছে, সেই বস্তুখিনি জিকা পাছতো হৈ থাকিব লাগে। কিন্তু আমি কিছুমান ক্ষেত্ৰত আমি জিকা পাছত সেই পৰিৱেশটো দেখা নাপাওঁ। আচলতে আমি সেই পৰিৱেশটো নিবিচাৰোঁতো। নিজিকা আগত, ভোট নোহোৱা আগত যোনটো পৰিৱেশ দেখোঁ সেই পৰিৱেশটো জিকা পাছতো আমি চাব বিচাৰোঁ। কিন্তু এনেকুৱাই হৈ যায়, জিকা পাছত মানে পিঠি দেখায়, সেই বস্তুটো বেয়া লাগে। আচলতে আমি সেই বস্তুটো চাব নিবিচাৰোঁ। তো সেইকাৰণে ক'ব বিচাৰিছোঁ, যোনখিনি আমি পৰিৱেশৰ সৃষ্টি দেখিলোঁ বেয়া লাগিল। যোৱাকালি মৰিয়নি সমষ্টিত যিটো কাণ্ড সংঘটিত হৈ গ'ল, এইটো শিৱসাগৰত যোনটো কাণ্ড সংঘটিত হৈ গ'ল, যোৰহাটত যোনটো কাণ্ড সংঘটিত হৈ গ'ল, এই ভয় লগা কাণ্ড নহয়নে বাৰু? যোনখিনি দৃশ্য দেখি গৈছোঁ নিজ চকুৰে, দেখিয়ে একদম ভয় লাগি গৈছে। দেখি সঁচা কথা কৈছোঁ, দেখিয়ে ভয় লাগিছে। তো
তো আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দি যাওক আৰু লগতে ভিডিঅ'টো যদি এতিয়ালৈকে যদি চাই আছে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক মই আপোনালোকক আকৌ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিয়ক শুন আচলতে এনেকুৱা হ'ব লাগেনে বাৰু আমি ভাই ককাই আমি একেলগতে থাকিব লাগিব ন যিহেতুকে যোনসকল মন্ত্ৰী হ'ব MLA হ'ব সিহঁতে একেখন টেবুলতে বহি একেলগে চাহ পানী খাব চাহ খাব সিহঁতে একেখন টেবুলতে বহিব কিন্তু আমিতো ঘৰত থাকিব লাগিব আমি কৰ্ম কৰিব লাগিব আমি কৰ্ম নকৰাকৈ চৰকাৰ আঁচনিৰে চৰকাৰৰ কিবা অনুদানে আমাৰ ঘৰ চলিবনে বাৰু আমি কৰ্ম কৰিব লাগিব যিহেতুকে আমাৰ কৰ্ম সংস্থাপন নাই আছে জানো আমি কৰ্ম কৰিব লাগিব সেইকাৰণে ক'ব বিচাৰিছোঁ আমি কাজিয়া লাগি কিবা লাভ আছে জানো একো ঘণ্টাটো লাভ নাই তো সেইখিনিয়ে কথা আপোনালোকে কমেণ্ট কৰক আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ধন্যবাদ